হয় ভাল লাগিছে মুলুক গাঁও মোৰ জন্মস্থান আৰু এইখন গাঁৱলৈ বহু দিনৰ পাছত মই গুৰুগা ধুৱাবলৈ আহিলোঁ আৰু সেই পুৰণি স্মৃতিবিলাকে এতিয়া আকৌ ভুমুকি মাৰিছে মোৰ খুব ভাল লাগিছে যে আৰু এই গাঁৱৰ ৰাইজখনক পাইছোঁ আৰু স্থানীয় আমাৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া বাকী আমাৰ দলৰ সকলো সতীৰ্থক লৈ আজি ৰাইজৰ মুলুক গাঁৱৰ ৰাইজৰ বিন্ধাগত ৰাইজৰ সহযোগত আজি আমি এনেধৰণে গুৰুগা ধুৱাবৰ বাবে এটি সুন্দৰ বাতাবৰণ লাভ কৰিলোঁ গতিকে মই আজি শুভ মুহূৰ্তত অসমৰ সমূহ ৰাইজলৈ মোৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মোৰ দ্বাৰা আশীষ বিচাৰিছোঁ যাতে আমাক আশীৰ্বাদ দিয়ক আৰু সমাজখন অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখন সদায় সুন্দৰ হৈ থাকক শক্তিশালী হৈ থাকক মিলাপ্ৰীতিৰে থাকক আৰু আমাৰ বাপুতি সাহোন ৰঙালী বিহুৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই ইয়াৰ পৰম্পৰা মূল্যবোধ অটুট ৰাখি যাতে বিহুক বিশ্বমঞ্চত আগুৱাই নিয়াৰ যিটো প্ৰয়াস অসম চৰকাৰৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো এই ক্ষেত্ৰত সঁহাৰি বা সহযোগিতা আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শৰ্মা ডাঙৰীয়াৰ যিখিনি আন্তৰিক প্ৰচেষ্টা আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব আৰু উঠি অহা প্ৰজন্মই মই ভাবোঁ যে শিল্পী সকলেও আমাৰ এই ৰঙালী বিহুৰ যিটো তাৎপৰ্য ৰঙালী বিহুৰ যিটো সৌন্দৰ্য ৰঙালী বিহুৰ যিটো আমাৰ মৰ্যাদা আমাৰ জাতীয় জীৱনৰ যিটো অস্তিত্ব সেই ক্ষেত্ৰত সদায় সজাগ সচেতন হৈ যাতে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰাক তেখেতসকলে মৰ্যাদা হিচাপে আগুৱাই নিয়ক তাকেই কামনা কৰিছোঁ পুনৰবাৰ ৰাইজলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এটাই কথা কওঁ বিহুটো মনৰ ভিতৰতে গুণগুণতিটো চলিয়ে থাকে যদিবা আনুষ্ঠানিকভাৱে পৰিৱেশন নহয় কিন্তু মোৰ ভাল লাগে যে আজি অসমত হাজাৰ হাজাৰ শিল্পী খুব সুন্দৰভাৱে তেখেতসকলে অনুশীলন কৰি অসমীয়া বিহুৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত উল্লেখযোগ্য অৱদান আগবঢ়াইছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।